নমস্কাৰ, মই নৱকাকতি আপোনাক মোৰ এই নতুন ভিডিঅ'টোৰ মাজলৈ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আৰু মই এতিয়া আছোঁ এডাল গছৰ তলত, আৰু এই গছডাল গছডালৰ তলত অলপ আপোনালোকে দেখা পাই আছে, অলপমান ওলাই আছে, শিল আছে। এই শিল শিৱলিংগ হয়, আৰু ইয়াত শিৱ, কালী আৰু বুঢ়া গোহাঁই তিনিখন নৈবেদ্য আগবঢ়াই পূজা কৰা হয়। আৰু এইখন হৈছে বহু বছৰ পুৰণি থান। ইয়াতে বৰ্তমান জংঘল হৈ আছে। এতিয়া যিহেতু ওচৰত মানুহ নাই, ইয়াতে চাফ চিকুণ সদায় কৰি ৰাখিব নোৱাৰি। বাৰিষা বতৰত অলপ অসুবিধা হয়। যেতিয়া ইয়াত পূজা পাতল কৰা হয়, তেতিয়া ইয়াত পূজা কৰাৰ আগে আগে ঠাইখিনি চাফ কৰি লয়। সচৰাচৰ খৰালি দিনত বাৰিষা নহওঁতে ইয়াত শৰাই আগবঢ়াই, যিসকল ব্যক্তিয়ে শৰাই আগবঢ়াম বুলি ভাবে তেওঁলোকে এই সময়ত ইয়াতে আহি শৰাই আগবঢ়ায়। এইখন বহু বছৰ পুৰণি থান। আমাৰ ভাঙাবৰুৱা নামটো কি হ'ল মই আপোনাক জনাম পিছত ভিডিঅ'ত। ইয়াত বৰুৱা ৰজাই ইয়াত শাসন কৰিছিল। শাসন কৰি কেনেদৰে কি কৰিছিল এইবিলাক বেলেগ ভিডিঅ'ত জনাম, কিন্তু এই ভিডিঅ'ত মই থানখনৰ বিষয়ে কওঁ। বহু বছৰৰ পুৰণি বৰুৱা ৰজাৰ দিনৰ থান এইখন। আৰু ইয়াত বৰ্তমান আমাৰ গাঁৱৰে নিবাসী ৰমাকান্ত কোঁচ, তেওঁ ইয়াত পূজা পাতল আগবঢ়ায় প্ৰত্যেক বছৰে। তেওঁলোকৰ বিয়া ছোৱালী আহি ইয়াত শৰাই আগবঢ়ায়। সচৰাচৰ আমি দেখা পাই আহিছোঁ, বহু বছৰে তেওঁ পূজা আগবঢ়াই আহিছে। বৰ্তমান ইয়াত চাফ চিকুণ কৰা হোৱা নাই, কাৰণ এতিয়া কোনোৱে ইয়াত শৰাই দিয়া নাই। যেতিয়া ইয়াত পূজা পাতল কৰিব, তেতিয়া পুনৰ ঠাইখিনি পৰিষ্কাৰ কৰি ল'ব। পুনৰবাৰ মই থানখনত দেখুৱাইছোঁ। এই ঠাইখিনিতে শৰাই আগবঢ়োৱা হয়। আপোনালোকে দেখা পাই আছে, সৰু শিল এটা আছে, পাতৰ আঁৰত আছে। মই এতিয়া পাতখিনি মই আঁতৰ কৰিব বিচৰা নাই। মই বেলেগ এদিন এটা নতুন ভিডিঅ' বনাম, তেতিয়া সম্পূৰ্ণকৈ আপোনালোকক দেখুৱাম। বন্ধু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টো মই বেছি দীঘলীয়া নকৰোঁ। পুনৰ এই ঠাইত আহি মই নতুন ভিডিঅ' বনোৱাৰ চেষ্টা কৰিম। আৰু আজিৰ এই ভিডিঅ'টোৰ পৰা মই নৱকাকতিয়ে বিদায় লৈছোঁ। নমস্কাৰ।